মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চেপ্টাৰ 1ৰ প্ৰশ্নাৱলীৰ এই কুৱেশ্যনটোত জাৰিত আৰু বিজাৰিত পদাৰ্থত এই কুৱেশ্যনটোত বহুত ছাত্ৰ ছাত্ৰীসকলৰ কনফিউশ্যন লাগে। তো এইটো কনফিউশ্যন হোৱাৰ একো কথা নাই। কনফিউশ্যনটো হ'ল যে বহুতে ভাবে যে এইবিলাক যে আছে বিক্ৰিয়াজাত পদাৰ্থ, এই বিক্ৰিয়াজাত পদাৰ্থক ভাবে জাৰিত বিজাৰিত পদাৰ্থ বুলি। কিন্তু মনত ৰাখিবা, কেতিয়াও এই বিক্ৰিয়াজাত পদাৰ্থবিলাক জাৰিত বিজাৰিত নহয়। সকলো সময়তে জাৰিত বিজাৰিত এই বিক্ৰিয়ক পদাৰ্থবিলাক হ'ব। মানে এইফালৰবিলাক কেতিয়াও নধৰিবা। সকলো সময়তে এই যে বিক্রিয়ক পদাৰ্থবিলাক আছে এইবিলাকে জাৰিত বিজাৰিত পদাৰ্থ হ'ব। এতিয়া জাৰিত কোনটো হ'ব? যদি অক্সিজেন লাভ কৰে তেনেহ'লে জাৰিত হয়, আৰু যদি অক্সিজেন হেৰুৱায় তেনেহ'লে বিজাৰিত হয়। এতিয়া চাওক, কপাৰ অক্সাইড কি হৈছে? কপাৰ হৈছে, তাৰ মানে অক্সিজেন হেৰুৱাইছে। অক্সিজেন হেৰুৱালে কি হৈছে? বিজাৰিত হৈছে। এতিয়া কপাৰ অক্সাইড কি হৈছে? তেনেহ'লে বিজাৰিত হৈছে। এতিয়া যদি এইটো বিজাৰিত হৈছে, অটোমেটিক্যালি মনত ৰাখিবা ইয়াৰ লগতটো মানে H2 জাৰিত হৈছে। থেংক ইউ।